पवई बागान में। क्या हुआ आपके साथ? हमारे साथ हाँ बोलिए। रिचार्ज बोला है 3000। हाँ और देने से 7000। कैसे हो गया तो? कैसे हुआ हम कैसे दे? आप पेमेंट दिया रहा? पेमेंट तो दिया रहा 15 में कटता है। कितना रुपए करता है 15 दिन में? 150 में कटता था वो पेमेंट कहाँ गया? 3000 हो रहा है नहीं 7000 बैलेंस আছে তবে এটা তো আগে 7000 ব্যালেন্স আছে তো সব ভাবিছক যাহা নাকি সরকার আমাদেরকে ঘরে ঘরে কাগজ দিয়েছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ জালিয়াতিৰ অভিযোগ। খাতিখ শ্ৰমিকে পৰিশোধ কৰা বিদ্যুৎ মাচুলৰ 29 লাখ টকাৰ হৰলুকি ঘটাৰ পিছত জাঙুৰ খাই উঠিছে পাৱৈ চাহ বাগিচা পাখি। ফাদিল হৈছে 2018 চনৰ পৰা 2023 চনৰ সময়ছোৱাত পাৱৈ চাহ বাগিচাৰ চাহ শ্ৰমিকৰ পৰা সংগ্ৰহ কৰা বিদ্যুতৰ 29 লাখ টকাৰ এক ভয়ংকৰ কেলেংকাৰী। উল্লেখযোগ্য যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰী জনৈক জয়ন্ত পাৰমাণিকৰ কাৰ্যালয়ত ঘটিল ভয়ংকৰ লুণ্ঠন। জয়ন্ত পাৰমাণিকে চাহ শ্ৰমিকৰ আৱাসগৃহৰ পৰা মিটাৰ ৰিডিং লৈ পাৱৈ চাহ বাগিচাৰ কৰ্তৃপক্ষৰ হাতত প্ৰতি পষেকীয়া জমা দিছিল। এইদৰে পষেকীয়া দুটা দৰমহাত শ্ৰমিকৰ দৰমহাৰ পৰা বিদ্যুতৰ ধন কাটি গৈছিল ML গেমেনত কোম্পানীৰ পাৱৈৰ চাহ বাগিচাই। পিছে এই বিদ্যুতৰ মাচুলৰ বিলৰ বিসংগতিৰ ক্ষেত্ৰত চাহ শ্ৰমিক সুখী নাছিল, কিয়নো প্ৰতিঘৰ পষেকীয়াৰ বেতনৰ পৰা 200 পৰা 300 টকালৈকে বাধ্যতামূলক কটা হৈছিল বিদ্যুৎ মাচুল। এইদৰে বিদ্যুৎ এজেণ্ট জয়ন্ত পাৰমাণিকে মাহেকত পাৱৈ চাহ বাগিচাৰ পৰা চেক সংগ্ৰহ কৰি APDLৰ কাৰ্যালয় মাৰ্ঘেৰিটাত জমা দিছিল। শ্ৰমিক ৰাইজে পাৱৈ চাহ বাগিচাৰ পৰা লোৱা তথ্য অনুসৰি তেওঁবিলাকৰ পৰিশোধ কৰা 29 লাখতকৈ অধিক ধনৰাশি চৰকাৰৰ ঘৰত আজিও জমা নহল। ইয়াৰ পিছতেই আহিল লোকসভা নিৰ্বাচনৰ বতাহজাক। মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকললৈ পত্ৰ প্ৰেৰণ কৰিলে মেনুফেষ্টাৰৰ যোগেদি ঘোষণা কৰিলে যে চাহ শ্ৰমিকৰ সম্পূৰ্ণ বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ'ব। এক প্ৰকাৰ চৰকাৰৰ এক ভেকু ভাওনাহে আছিল নেকি তাক লৈ প্ৰশ্ন উঠিছে। তাৰপিছত এইবাৰ আহি গ'ল ডিজিটেল মিটাৰ। কাৰোবাৰ তাত এমাহত 500 টকাৰ বিল আহে, কাৰোবাৰ আকৌ 25,000 টকাৰো বিল। এতিয়া হতবম্ব পাৱৈ চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ, কিয়নো মাৰ্ঘেৰিটাৰ অসম শক্তি বিতৰণ লিমিটেডৰ প্ৰতিজন শ্ৰমিকৰ পূৰ্বৰ বাকী থকা ধনৰাশিৰ কথা কৈ অনলাইনৰ যোগে হেঁচা প্ৰয়োগ কৰি আহিছে। পাৱৈ চাহ বাগিচাৰ শিক্ষিত যুৱ সমাজে চৰকাৰক বাগিচাৰ শিক্ষিত যুৱ সমাজে দাবী জনাইছে যে এই 29 লাখতকৈ অধিক ধনৰাশিৰ হৰলুকি ক্ষেত্ৰত উচিত পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন। 29 লাখতকৈ অধিক ধন কাৰ জেপত সোমাল তেতিয়াহে নিশ্চয়কৈ পোহৰলৈ আহিব। কথা হ'ল কিছু সময়ৰ পৰা আমি শুনিব পাইছোঁ যে APDCLৰ যিটো আমাৰ মানে কাৰেণ্টৰ বিল আমাৰ পাৱৈ চাহ বাগিচাত 2টা ডিভিশ্যনৰ পাৱৈ নাগাপাৰা ডিভিশ্যনৰ ৱাৰ্কাৰ্ছবিলাকৰ কোৱাৰ্টাৰবিলাকত যিটো আমি মানে বিদ্যুৎ আমি ব্যৱহাৰ কৰি আছোঁ, এই বিদ্যুতৰ বিলটো আমি পৰিশোধ কৰি থাকোঁ ৱাৰ্কাৰ্ছবিলাকৰ পৰা ৰেগুলাৰলি। মানে আপোনাৰ বাগানতে আমাৰ মানে ডিডাকশ্যন হৈ যায় আৰু সেই হিচাপে জমাও হৈ থাকে। কিন্তু এতিয়া আমি কিছুদিনৰ পৰা শুনিব পাই আছোঁ যে আপোনাৰ এই ডিডাকশ্যনখিনি বোলে বহুত দিনৰ পৰা ডিউ হৈ আছে। তাতে শুনিব পোৱা মতে আমি 29 লাখৰ অধিক টকা বোলে এতিয়া মানে পৰিশোধ কৰিবৰ কাৰণে বাকী থাকি গৈছে। গতিকে এই বিষয়টোতো আশ্চৰ্যজনক। আৰু মানে কথাটো হ'ল যে আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ আগে আমাৰ মানে প্ৰতিটো ঘৰে ঘৰে ৱাৰ্কাৰ্ছবিলাকৰ ঘৰে ঘৰে এটা মানে আমাক চিঠি এটা দিছিলে, মানে তেওঁ মানে বিলাইছিলে যে বাগিচাৰ যিবিলাক শ্ৰমিকবিলাকৰ মানে বাকায়া মানে বিল বা বৈদ্যুতিক যিবিলাক মানে আপোনাৰ আপোনাৰ বিলৰ টকাখিনি পৰিশোধ কৰি দিয়া হ'ব। 2023 মানে বৰ্ষৰ মাৰ্চ মাহলৈকে পৰিশোধ কৰি দিয়াৰ কথা আছিলে, আৰু পিছত আকৌ এক্সটেণ্ড কৰি 2024 মাৰ্চ মাহলৈকে এইটো পৰিশোধ কৰি দিয়াৰ কথা আছে। এতিয়া কথা হ'ল যে ৱাৰ্কাৰ্ছবিলাকে অলৰেডি ৰেগুলাৰলি তেওঁলোকৰ দৰমহাৰ পৰা কাট খাই গৈছে, পইচাখিনি মানে দি দিছে। তাৰোপৰি আকৌ চৰকাৰেও ফ্ৰী কৰি দিয়াৰ কথা মানে চৰকাৰে জনাইছে। তথাপিও এতিয়া পইচা বোলে 29 লাখৰ অধিক টকা বোলে পাৱৈ চাহ বাগিচাত মানে ডিউ হৈ আছে বুলি এতিয়া আমি জানিব পাইছোঁ। আৰু এইটো APDCLে ৱাৰ্কাৰ্ছবিলাকৰ পৰা যিহেতুকে এতিয়া প্ৰতিটো ঘৰে ঘৰে মানে আপোনাৰ প্ৰিপেইড মিটাৰ লাগি গ'ল, বেছিভাগ ঘৰতে প্ৰিপেইড মিটাৰ লাগি গৈছে। আৰু এই এতিয়া প্ৰিপেইড মিটাৰ যেতিয়া তেওঁলোকে আপোনাৰ পে' কৰিব যায়, এই প্ৰিপেইড মিটাৰতে আগৰ যিটো মানে বাকায়া মানে বিলৰ ৰাশিটো
তেওঁলোকে তাতে মানে এডজাষ্ট কৰি মানে ডেইলি বেচিছত বোলে তেওঁলোকে মানে হেৰি কৰি আছে, কৰ্তন কৰি আছে। গতিকে এইটো এটা আশ্চৰ্যজনক বিষয়। আৰু এই সন্দৰ্ভত মানে আমি যেতিয়াৰ পৰাই জানিছোঁ, আমি মানে APDCL আমাৰ যিজন মানে থাৰ্মেলৰ SDO তেখেতৰ লগতো যোগাযোগ কৰিছিলোঁ। তেখেতেও কৈছে যে হয়, বহুত দিনৰ পৰাই বোলে তেনেকুৱা হৈ আছে। গতিকে এই বিষয়টোত একেবাৰে আশ্চৰ্যজনক। ইয়াত ক'ত কি হৈছে, কাৰণ ৱাৰ্কাৰ্ছবিলাকৰ টকাখিনি প্ৰথম অৱস্থাত কাটা হয় মানে বাগানত মেনেজমেণ্টৰ নেতৃত্বতে কাটা হয়। তো তাতে প্ৰথম জমা হয়। তাৰপিছত তেখেতসকলে এজন মানে এজেণ্ট নিয়োগ কৰিছিলে, যিজনক মানে দায়িত্ব দিয়া হৈছিলে যে ইয়াৰ পৰা, তেখেতৰ নামটো জয়ন্ত প্ৰমাণিক। তেখেতক দায়িত্ব দিয়া হৈছিলে যে ইয়াৰ পৰা যিখিনি মানে ইলেক্ট্ৰিচিটিৰ বাবদ যিটো বিল হয়, এইটো বিলটো APDCLত জমা দিবৰ কাৰণে। তো তেখেতক মানে মেনেজমেণ্টে বোলে এজেণ্টক দি দিয়ে, যিখিনি মানে টকা ডিডাকশ্যন কৰে এজেণ্টক দি দিয়ে, তেখেতৰ মেনেজমেণ্টৰ কোৱা মতে। তো এই এজেণ্টজনে আকৌ গৈ মেলি APDCLত জমা দিয়ে। ইয়াত এতিয়া মেনেজমেণ্টজনে যিমানখিনি ডিডাকশ্যন হৈছিলে সিমানখিনি তেখেতক মানে দিলে নে নাই, এতিয়া এজেণ্টজনে সেইখিনি টকা লৈ মেলি আকৌ APDCLত জমা দিলে নে নাই, নে APDCLত জমা হৈছে, ক'ৰবাত জমা হোৱাৰ পইচাত ক'ৰবাত খেলি মেলি হৈছে নে কি, আমি একেবাৰে বুজি পোৱা নাই। আৰু কথাটো হ'ল যে জমা মানে ৱাৰ্কাৰৰ টকাখিনি ডিডাকশ্যন হৈ যোৱাৰ পিছত আমাৰ মানে আমি ইউজাৰ্ছবিলাকৰ টকাখিনি অলৰেডি আমি দি দিয়াৰ পিছত কাটি দিয়াৰ পিছত দৰমহাৰ পৰা আকৌ মানে দিবলগীয়া হৈছে। আৰু চৰকাৰে ইতিমধ্যে ফ্ৰী কৰি দিয়া বুলি আমি শুনিব পাইছোঁ। গতিকে গোটেই বিষয়টো একেবাৰে আশ্চৰ্যজনক। আৰু আমি মানে ভাবি চাওকচোন, 29 লাখৰো অধিক টকা এতিয়া ৱাৰ্কাৰ্ছবিলাকে দিব লাগিব, এই শ্ৰমিকে খাটি খোৱা শ্ৰমিকবিলাকে এতিয়া দিব লাগিব। কিমান মানে সাংঘাতিক কথা, এইটো আপোনালোকে নিজে ভাবি চাওক। আৰু এই বিষয়ত মানে আমি আৰু এটা কথা মানে ক'বলৈও বাধ্য, কাৰণ আমি দেখিছোঁ যে আমাৰ ইয়াৰ মাৰ্ঘেৰিটা শাখাৰ আমাৰ যিজন SMS-ৰ সভাপতি সম্পাদক, তেওঁলোকৰো ভূমিকা আমি আশ্চৰ্যজনক দেখিছোঁ। কাৰণ এইটো বিষয়ত তেওঁলোকে মাত মাতিব লাগিছিলে। আৰু কথাটো হ'ল যে চৰকাৰে ফ্ৰী কৰি দিয়াৰ কথা কৈছে, তেওঁলোকে এতিয়া মাত মাতিলে হয়তো চৰকাৰৰ কথা ক'ৰবাত হয়তো উদঙাই যাব বুলি কৈ তেওঁলোকে হয়তো নীৰৱ ভূমিকা পালন কৰিছে নেকি, তেনেকুৱা আমাক লাগিছে। গতিকে এই গোটেই বিষয়টো আশ্চৰ্যজনক। আৰু ইতিমধ্যে আজি আপোনাৰ আৰ্টছাৰ ফালৰ পৰাও মানে প্ৰশাসনক মানে মেমৰেণ্ডাম এটা দিয়া হৈছে, যাতে ইয়াৰ এটা হাই লেভেল এটা এনকুৱাৰী হৈ যাওক। গতিকে আমিও সেইটো বিচাৰিছোঁ যে ইয়াত মানে এটা ভালকৈ এনকুৱাৰী হ'ব লাগে, আৰু ৱাৰ্কাৰ্ছবিলাকে যাতে এবাৰ দি দিয়া টকাখিনি আকৌ কিয় দিবলগীয়া হৈছে, এইটোতো একেবাৰে ভাল হোৱা নাই। গতিকে এইখিনিয়ে কৈছোঁ, ভৱিষ্যত দিনে কিন্তু এইবিলাক বিষয়ৰ কাৰণে এটা মানে পৰিস্থিতি খুবেই বেয়া হৈ যাব পাৰে। ৱাৰ্কাৰ্ছবিলাকে কিয় ডাবল মানে এনেই দুখীয়া মানুহ, আপোনালোকে বুজিছে। ইতিমধ্যে আপোনালোকে গম পালে যে পাৱৈ চাহ বাগিচাৰ যিটো APDCL আমাৰ 2018 বৰ্ষৰ পৰা 2023লৈকে যিখিনি APDCL বিদ্যুতৰ বিল, সেই বিলটো এতিয়াও আমাৰ চাহ শ্ৰমিক ৰাইজে ভৰিব লগা হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে, মই উপলব্ধি কৰিছোঁ যে APDCLৰ আমাৰ পৰিচালক, পাৱৈ চাহ বাগিচাৰ পৰিচালকে প্ৰত্যেক দৰমহাত কাৰেণ্টৰ বিলখিনি কাটি লয়, জমা কৰি লয়। জমা কৰাৰ পাছত তেখেতৰ এটা সমিতি আছিলে, তেখেতক নিযুক্তি কৰিছিলে, এই সমিতি গৈ APDCL জমা দিয়ে। এতিয়া কি হৈছে, আপুনি গম পাইছোঁ যে এতিয়াও APDCLত পাৱৈ চাহ বাগিচাৰ যিমান শ্ৰমিকে বিদ্যুৎ যোগান ধৰি আছে, তেখেতৰ 29 লাখতকৈও অধিক টকা পৰিশোধ কৰিবলৈ আছে। এতিয়া কথাটো হ'ল, শ্ৰমিক ৰাইজে যে প্ৰত্যেক দৰমহাতে বিদ্যুতৰ বিলৰ নামত মেনেজাৰৰ ওচৰত কাট খাই আছিলে, পৰিশোধ হৈ আছিলে, টকাখিনি জমা হৈছিলে, সেই টকাখিনি গ'ল ক'ত? পাৱৈ চাহ বাগিচাৰ যিমান শ্ৰমিক আছে, সেই গোটেইখিনি শ্ৰমিক আপোনাৰ পাৱৈ চাহ বাগিচাৰ পৰিচালকৰ তত্ত্বাৱধানত আছে, তেখেতৰ নেতৃত্বত আছে, তেখেতে পৰিচালিত কৰি আছে। তেখেতৰ পইচাখিনি যে মাৰ খালে, এই ক্ষেত্ৰত পৰিচালকৰ ভূমিকা কি? নিশ্চয় পৰিচালকে ইয়াত জড়িত হৈ আছে বুলি আমি এটা গোন্ধ পাইছোঁ। লগতে যিজনে এজেণ্টক জমা কৰিছিলে, সেই যে এজেণ্টে সম্পূৰ্ণ টকাখিনি, শ্ৰমিকৰ সেই সম্পূৰ্ণ টকাখিনি APDCLত জমা দিলে নে নাই, সেইখিনিতো নিশ্চয় পৰিচালকে তদন্ত কৰিব লাগিছিল। কিন্তু এতিয়া শ্ৰমিক ৰাইজে, আমাৰ সহজ সৰল শ্ৰমিক ৰাইজে এতিয়া যিখিনি সিহঁতৰ দৰমহাৰ পৰা কাটি লোৱা হৈছিলে টকাখিনি দিয়াৰ পাছতো এতিয়া নতুন প্ৰিপেইড কাৰ্ডত এটা হেৰি আছে, আপোনাৰ দেখিব, আপোনাৰ APDCL গ'লে গম পাব, কাৰেণ্টলি যিটো আহি আছে, চলিত যিটো বিদ্যুতৰ বিল, সেয়াৰ বিলৰ লগে লগে আপোনাৰ বাকী থকা যিটো পৰিশোধ কৰিব লগা বিল আছে, সেই বিলটো আপোনাৰ ডেইলি প্ৰত্যেক দিনে আপোনাৰ 2 টকাকৈ কাটি আছে। এতিয়া শ্ৰমিক ৰাইজে ইতিমধ্যে ভুক্তভোগী নহয় জানো? এইটো শোষণ কৰা হৈছে বুলি আমি মানি লৈছোঁ। আৰু এনেকুৱা এটা পৰিস্থিতিত বাগিচাবিলাকতনো শ্ৰমিক ৰাইজৰ কি আছে?
বাগিচাৰ হাজিৰা কিমান ইমান কম হাজিৰাত সিহঁতে পইচা পৰিশোধ কৰাৰ পাছতো যে সিহঁতে পইচাটো আকৌ দিবলগীয়া হৈছে সেইটো বহুত দুৰ্ভাগ্যজনক সেইবাবে আমি বিচাৰোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু এই তদন্তত যাক দুখী পায় যোনেই নহওক যোনে যাক দুখী পায় তাক কঠোৰ শাস্তি দিব লাগে এতিয়া শ্ৰমিক ৰাইজে যদি বিলখন কাট খাই আছে এতিয়া শ্ৰমিক ৰাইজেতো বিল দিয়াৰ পাছত যদি আমি গম পাওঁ যে নাই APDCL যিটো পৰিশোধ কৰিবলগীয়া টকা দেখাইছে সেইখিনি বোলে জমা কৰা হৈ আছিলে বা কিবা কাৰণত মেনেজেণ্টে মাৰিছে বা কোনোবা এজন মাৰি দিছে শ্ৰমিক ৰাইজৰ পৰা কাটি আছে পাছত বস্তুটো যদি আইনৰ দৰে যোগেদি বা কেছৰ যোগেদি মীমাংস হয় যে নাই বোলে এজেণ্টে হওক বা পৰিচালকে হওক বা APDCL SDOহে হওক থাৰ্মেলৰ SDOয়ে হওক তেখেতে কিবা খেলি মেলি কৰিছে পাছত এই শ্ৰমিক ৰাইজে টকাখিনি ঘূৰাই দিবনে সেইটো এটা প্ৰশ্ন শ্ৰমিক ৰাইজৰ পইচাটো এনেই অহা নাই 8 ঘণ্টা ৰ'দে বৰষুণে কাম কৰি তেখেতে কমাইছে সেই টকাখিনিতো এনেই হ'ব নোৱাৰে গতিকে আমি ভাবোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক তথা চৰকাৰক অসম চৰকাৰক দাবী কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই বিষয়ে তদন্ত কৰক আৰু উচিত ব্যৱস্থা কৰক আৰু শ্ৰমিক ৰাইজক এই সমস্যাৰ পৰা উদ্ধাৰ কৰক ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা হেমন্ত কোচৰ প্ৰতিবেদন E24 লাইভ ব্ৰেকিং